বিয়াৰ প্ৰথম নিশা মোৰ স্বামী মোৰ ওপৰত আকৰ্ষিত হৈ পৰিছিল। মই অতি কম বয়সৰ আছিলোঁ আৰু বিয়াৰ প্ৰথম ৰাতিটোলৈ মোৰ বহুত ভয় লাগিছিল। তাৰ ওপৰত মোৰ স্বামীক এই ৰূপত দেখি মই অতি আতংকিত হৈ পৰিছিলোঁ। মই তেতিয়া হাতযোৰ কৰি তেওঁক মানা কৰিছিলোঁ, কিন্তু তেওঁ ক'লে, মই তোমাক মৰমহে কৰি আছোঁ, তুমি ইমান কিয় ভয় কৰি আছা? মই এনেদৰেই মোৰ প্ৰেম নিবেদন কৰোঁ আৰু এতিয়াৰ পৰা মই তোমাক প্ৰতিদিনে এনেকৈ মৰম কৰিম। মই এতিয়া ভয়তে কুচমুচ খাই বিচনাখনতে বহি আছিলোঁ। বাৰে বাৰে মোৰ বিয়াৰ কাপোৰবিলাক এতিয়া মই ঠিক কৰি আছিলোঁ। মনত অস্থিৰতাৰ বাবে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল, কাৰণ বিয়াৰ পিছত এজনী ছোৱালীৰ লগত কি হয় মই আগতে কেতিয়াও জনা নাছিলোঁ। মোৰ বান্ধৱীসকলৰ পৰা ফুলসজ্জাৰ ৰাতিৰ কথাবিলাক মই শুনিছিলোঁ আৰু সেইবিলাক কথা শুনি মোৰ কাণ দুখন একেবাৰে ৰঙা পৰি গৈছিল। মই সৰু ছোৱালী আছিলোঁ আৰু এইবোৰ কথা মই এতিয়া ভালদৰে বুজি পোৱা নাছিলোঁ। 10ম শ্ৰেণীৰ পিছত মা দেউতাই মোক স্কুল এৰিবলৈ বাধ্য কৰালে। তেওঁলোকে মোক ক'লে যে এতিয়া হেনো মোক বিয়া দিব। মই আচৰিত হৈ তেওঁলোকৰ মুখলৈ চাই আছিলোঁ, কাৰণ এইটো হ'ল মোৰ পুতলা খেলাৰ বয়স আছিল। মই কেতিয়াও বিয়াৰ কথা ভবাই নাছিলোঁ আৰু আজি কইনা হৈ বিচনাত বহি থাকোঁতে মোৰ স্বামীয়ে মোক কি কৰিব সেই কথা ভাবি ভাবি মই ভয় খাইছিলোঁ। তেনেতে হঠাতে তেওঁ মোৰ কোঠাত সোমাই দুৱাৰখন তলা মাৰি দিলে। মোৰ হৃদয়খন শুকান পাতৰ দৰে কঁপিবলৈ ধৰিছিল। তেওঁ আহি মোৰ লগত বিচনাত বহি মোৰ মুখখন এতিয়া ভালদৰে চাবলৈ ধৰিলে। তেওঁ মোৰ মুখখন হাতেৰে ধৰি ওপৰলৈ তুলি লৈ এনেকৈ চাব ধৰিলে যেন মোৰ মুখত কিবা দুখে বিচাৰি আছিল। তেওঁৰ হাতৰ গ্ৰীপটো ইমানেই টান হৈ পৰিছিল যে মই ভয় খাই গৈছিলোঁ। মোৰ হৃদয়খন এনে লাগিল যেন কোনোবাই তাৰ মুঠিত লৈ লৈছে। তেওঁ এতিয়া হঠাতে মোৰ কপালৰ পৰা ফুটটো আঁতৰাই পেলালে। তেওঁ একেবাৰে ভাল নাপায় বুলি ক'বলৈ ধৰিছিল। মই থতমত খাই চিন্তিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। মই চোৱা 2-4খন ৰোমান্টিক ছবিত বিয়াৰ প্ৰথম নিশাই স্বামীয়ে পত্নীৰ লগত এনেকুৱা কৰা নাছিল। তাতেতো স্বামীয়ে তেওঁৰ পত্নীক দুবাহুৰ মাজত লৈ মৰমহে কৰে। কিন্তু তাৰ বিপৰীতে মোৰ স্বামী বৰ কঠোৰ আছিল। তাৰ সংস্পৰ্শত প্ৰেমৰ দৰে একোৱেই নাছিল, বৰঞ্চ কেৱল কঠোৰতাহে আছিল। মোৰ ফুটটো দলিয়াই দিয়াৰ পিছত তেওঁ মোৰ গধুৰ লেহেংগাৰ দুপট্টাখনো খুলি পেলাই দিলে আৰু মই আচৰিত হৈ তেওঁৰ মুখলৈ চাই আছিলোঁ। তেওঁ তেতিয়া ক'বলৈ ধৰিলে, মই তোমাৰ লগত বিভ্ৰান্ত হৈ পৰিছোঁ, এই সকলোবোৰ খুলি পেলোৱা তুমি। আনকি তেওঁ মোৰ সকলো গহনা খুলি ইফালে সিফালে পেলাবলৈ ধৰিলে। মই এতিয়া ভয় খাই সম্পূৰ্ণ বিধ্বস্ত অৱস্থাত তেওঁক চাই আছিলোঁ, কিন্তু তেওঁ এইখিনিতে থমকি ৰোৱা নাছিল। তেওঁ সম্পূৰ্ণ আকৰ্ষিত হৈ ক'লে যে মই তোমাৰ স্বামী হয়, মই তোমাক ভাল পাব বিচাৰোঁ, মই তোমাক চুব বিচাৰোঁ। তোমাৰ এই গধুৰ বিয়াৰ সাজবোৰ খুলি পেলোৱা, মই তোমাক ভালকৈ চাবলৈ বিচাৰোঁ। তেওঁৰ পৰা এতিয়া এইবিলাক কথা শুনি মই একেবাৰে বিচলিত হৈ পৰিছিলোঁ। অস্থিৰতাৰ বাবে মোৰ হৃদয়খন জোৰে জোৰে ধপধপাবলৈ ধৰিছিল। মই তেতিয়া ক'লোঁ যে সমীৰ, তুমি এইবিলাক কি কথা কৈছা? তেওঁ তেতিয়া ক'লে যে তুমি মোৰ পত্নী, তোমাৰ লাজ অনুভৱ কৰাৰ কোনো প্ৰয়োজন নাই। মই কোৱা কামটো কৰা, নহ'লে মই নিজেই কৰিবলৈ বাধ্য হ'ম। এই বুলি কৈ তেওঁ উঠি লাহে লাহে মোৰ ওচৰলৈ আহি ক'লে, তোমাৰ ছবিখন দেখাৰ পৰাই মই তোমাৰ প্ৰেমত পৰিছিলোঁ। তোমাক লগ কৰি মোৰ মৰম প্ৰকাশ কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু পৰিয়ালৰ লোকে মোক ক'লে যে বিয়ালৈ অপেক্ষা কৰা, তাৰপিছত পুনম সম্পূৰ্ণৰূপে তোমাৰ হৈ যাব। তেতিয়া তুমি তাইক তোমাৰ মনৰ ইচ্ছামতে ভাল পাবলৈ পাৰিবা। এই ৰাতিটোলৈ মই কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ তুমি নাজানা। প্ৰতিটো মুহূৰ্ত এতিয়া মই আঙুলিত গণি আছোঁ। বহু ৰাতি মই অকলে কটালোঁ আৰু তোমাক দেখাৰ পিছত মই পাগল হৈ পৰিছোঁ, কাৰণ তুমি দেখিবলৈ তোমাৰ ছবিখনতকৈ বহু ধুনীয়া। এতিয়া মই অপ্সৰাৰ দৰে তোমাক স্পৰ্শ কৰিবলৈ বিচাৰিছোঁ। এতিয়া মই তোমাক অনুভৱ কৰিবলৈ বিচাৰিছোঁ। তুমি সমাধিস্থ হৈ মোৰ ওচৰলৈ আহা। তেওঁ এনেকৈ মোক কৈ মোৰ কঁকালত ধৰি মোক ওচৰলৈ টানি আনিলে। মোৰ সিঁচৰিত হৈ থকা চুলিখিনি আঙুলিৰে আঁতৰাই ল'বলৈ ধৰিলে। মোৰ ডিঙিত উত দুটা থৈ তাৰ পিছত মোক মৰম কৰিবলৈ ধৰিলে। এনেকুৱা মৰম মই আগতে কেতিয়াও দেখা নাছিলোঁ, কাৰণ তেওঁৰ মৰম মোৰ ওপৰত এটা আৱেগ যেন ঢালি দিছিল। মই এতিয়া অনুভৱ কৰিছিলোঁ আজি ৰাতি মই মোক মুক্ত কৰিবলৈ নোৱাৰিম, আৰু সেইবাবেই মই তেওঁৰ ওচৰত নিজকে সমৰ্পণ কৰিবলগীয়া হ'ল। বিয়াৰ প্ৰথম ৰাতি স্বামীয়ে পত্নীক কি কৰে সেই কথা জনাৰ বাহিৰে মোৰ আন কোনোৱেই বিকল্প নাছিল। কাৰণটো হ'ল মোৰ বয়স বহুত সৰু আছিল, আৰু ইফালে মোৰ স্বামীয়ে কৈ আছিল যে আজি মই তোমাক ইমানেই মৰম দিম যে তুমি কেতিয়াও কল্পনাই কৰিব নোৱাৰা। এই কথাটো কৈ এতিয়া তেওঁ মোক জোৰেৰে বিচনাত পেলাই দিছিল। কিন্তু এতিয়া মই গম পালোঁ যে তেওঁ যি কৰি আছে মোৰ লগত সেয়া কিন্তু প্ৰেম একেবাৰেই নহয়। এতিয়া মোৰ গোটেই বগা শৰীৰত তেওঁৰ মৰমৰ ৰঙা দাগ পৰিছিল,
যিয়ে মোক বহুত কষ্ট দিছিল। কোনোবা কোনোবা ঠাইৰ পৰাতো তেজো ওলাই আহিছিল। মই তেতিয়া ক'লোঁ, সমীৰ প্লিজ তুমি আঁতৰি যোৱা। কিন্তু তেতিয়া তেওঁ কৈছিল যে মোৰ প্ৰেম এনেকুৱাই, মই এনেধৰণেই প্ৰেম নিবেদন কৰোঁ। এতিয়া তোমাৰ অসহায়তা দেখি মোৰ ভাল লাগিছে। গোটেই ৰাতিটো মোৰ চিঞৰ ওলাই থাকিল আৰু মোৰ লগত যি মন যায় তাকে কৰি থাকিল তেওঁ। ৰাতিপুৱালৈকে মই সম্পূৰ্ণ ক্লান্ত হৈ বিচনাত পৰি আছিলোঁ। এনে লাগিছিল যেন মোৰ জীৱনটোৱে মোৰ শৰীৰটো এৰি গুচি গৈছে। আৰু তেওঁ বাথৰুমৰ পৰা সুহুৰি মাৰি ওলাই আহিছিল। আইনাখনৰ ওচৰলৈ আহি নিজৰ চুলিখিনি ঠিক কৰিছিল। যোৱা নিশা মই যিখিনিৰ মাজেৰে পাৰ হৈ গ'লোঁ তাৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত পৰা নাছিল। তেওঁক মই লক্ষ্য কৰিছিলোঁ, তেওঁ বৰ সুখী হৈ পৰিছিল। মই এতিয়া চকুলো টুকি টুকি তেওঁৰ ফালে চাই আছিলোঁ। সঁচাকৈয়ে তেওঁ দেখিবলৈ বহুত ধুনীয়া আছিল। আৰু তাত কোনো সন্দেহ নাছিল যে যিকোনো ছোৱালীয়ে তেওঁৰ সৌন্দৰ্য আৰু তেওঁৰ পুৰুষত্বক লৈ পাগল হ'ব। কিন্তু তেওঁৰ পুৰুষত্বক মই কেনেকৈ সহ্য কৰিলোঁ সেয়া মইহে জানিছিলোঁ। এইবিলাক কামত তেওঁ ইমানেই ফ্ৰেছ আৰু এক্টিভ আছিল যে তেওঁক দেখি মই একেবাৰে স্তম্ভিত হৈ পৰিছিলোঁ। তেওঁ তেতিয়া মোৰ ফালে চাই ক'লে, পুনম, তুমি এতিয়াও বিচনাতে শুই আছা। সোনকালে উঠি তুমি ফ্ৰেছ হৈ লোৱা। দুবাৰকৈ ব্ৰেকফাষ্টৰ কথা সুধি ইতিমধ্যে মায়ে গুচি গৈছে। এতিয়া তেওঁ তৃতীয়বাৰৰ বাবে আহিব। তোমাক এইটো অৱস্থাত দেখিলে তেওঁ মোক বকাবকি কৰিব যে মই মোৰ পত্নীক মোৰ সকলো মৰম এৰাতিতে দি দিলোঁ বুলি। এই বুলি কৈ তেওঁ এটা দুষ্টামি হাঁহিৰে হাঁহিবলৈ ধৰিছিল। মই তেওঁৰ এইবিলাক কাণ্ড দেখি এতিয়া কান্দিবলৈ ধৰিছিলোঁ। কাৰণটো হ'ল মই এতিয়া পঢ়া শুনা কৰি থকা এজনী ছোৱালী আছিলোঁ আৰু ইফালে মোৰ বয়সটোও ইমান নাছিল। আৰু এইটো বয়সত মোৰ ওপৰত এনে এজন ৰোমেণ্টিক স্বামী ঠেলি দিয়াটো একেবাৰে উচিত নাছিল। তেওঁৰ যৌৱনৰ তীব্ৰতা মই এতিয়া একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। মই কান্দিবৰ বাহিৰেনো আৰু এতিয়া কি কৰিবলৈ পাৰোঁ? মোক এনেকৈ কান্দি থকা দেখি সমীৰে বিচলিত হৈ খৰধৰকৈ মোৰ ওচৰলৈ আহি মোৰ হাত দুখনত ধৰি মোক আকৌ চুমা খাবলৈ ধৰিলে। তেওঁ ক'লে, প্লিজ পুনম, তুমি এনেকৈ কান্দিব নালাগে। মই মনত বহুত কষ্ট পাওঁ। তেওঁ তেতিয়া মোৰ চকু পানী দুহাতেৰে মচি দিছিল। চকু পানীবোৰ মচি মচি তাৰ হাতখন লাহে লাহে মোৰ ডিঙিৰ তললৈ আকৌ নামিবলৈ ধৰিলে। তেওঁৰ উদ্দেশ্যৰ কথাটো বুজি পাই মই আকৌ কঁপিবলৈ ধৰিছিলোঁ। মোৰ ৰাতি নাইট ড্ৰেছযোৰ পিন্ধি থকা আৰু মোৰ সৌন্দৰ্য দেখি আকৌ এবাৰ তেওঁৰ জ্ঞান হেৰুৱাবলৈ ধৰিলে। মই এতিয়া খৰধৰকৈ নিজকে বচাবলৈ চেষ্টা কৰিছিলোঁ। যদি তেওঁ আকৌ পাগল হৈ যায় তেনেহ'লে মই মৰি যাম। মই এতিয়া ভয় খোৱা চৰাইৰ দৰে বিচনাৰ চুক এটাত কঁপিবলৈ ধৰিলোঁ। মই এতিয়া লগে লগে চাদৰ এখন টানি ল'লোঁ। তেওঁ তেতিয়া লাহে লাহে চাদৰখন আঁতৰাবলৈ ধৰিলে আৰু ক'লে, পুনম, মই কি কৰিম? তুমি দেখিবলৈ ইমান ধুনীয়া যে মই তোমাক চালে একেবাৰে উন্মাদ হৈ পৰোঁ। মোৰ তেতিয়া এনেকুৱা লাগে যেন মই কিবা এটা নিচাত হেৰাই গৈছোঁ। আৰু তুমি কিয় মোৰ পৰা এনেকৈ পলাই ফুৰিছা? বিয়াৰ পিছত পত্নীসকলে সদায় এনে এজন ৰোমান্টিক স্বামীৰ সপোন দেখে। তেওঁলোকৰ বাবে পাগল হোৱাৰ এনে এজন মানুহৰ পিছত উন্মাদ হৈ পৰে। এতিয়া মই সমীৰক কেনেকৈ বুজাওঁ যে এয়া প্ৰেম নহয়, মাথো তেওঁৰ কামনাহে। যদিহে তেওঁ ইয়াকে প্ৰেম বুলি কয় তেনেহ'লে এই প্ৰেমক মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। মই ক'লোঁ, প্লিজ সমীৰ, তোমাৰ মৰম সহ্য কৰাৰ সাহস আৰু মোৰ নাই। তেওঁ মোৰ ওচৰলৈ অহাৰ লগে লগে হঠাতে কোনোবাই দুৱাৰত টোকৰ মাৰিলে আৰু মই সকাহৰ এটা উশাহ ল'লোঁ। দুৱাৰখন খোল খাই গ'ল আৰু মোৰ শাহুমা হাঁহি হাঁহি কোঠাটোলৈ সোমাই আহিল। তেওঁ তেতিয়া ক'লে, সমীৰ আৰু পুনম, তোমালোকে আৰু কিমান দেৰি এনেকৈ ৰুমত শুই থাকিবা? মই মানিছোঁ যে তোমালোক দুয়ো স্বামী স্ত্ৰী আৰু ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু তোমালোকৰ সন্মুখত এতিয়া গোটেই জীৱনটো পৰি আছে প্ৰেমৰ বাবে। ভালপোৱাৰ বাহিৰেও মানুহক খাদ্যৰ প্ৰয়োজন হয়। সোনকালে নামি আহি ব্ৰেকফাষ্ট কৰাহি। মোৰ শাহুমাগৰাকী আছিল এগৰাকী অতি ফূৰ্তিৰে থকা স্বভাৱৰ মহিলা। মই তেওঁক চাই কষ্টৰে হাঁহি মাৰিলোঁ আৰু খৰধৰকৈ বিচনাৰ পৰা উঠি বাথৰুমলৈ গ'লোঁ। যদিও মোৰ শৰীৰৰ প্ৰতিটো অংশ ভাগৰত ভাঙি গৈছিল, তথাপিও মই তললৈ নামি আহিবলগীয়া হৈছিল। যদিহে মই আৰু কোঠাটোত থাকিলোহেঁতেন, সমীৰে আকৌ সেই কামবোৰ আৰম্ভ কৰি দিলেহেঁতেন। এতিয়া সমীৰ আৰু মই ব্ৰেকফাষ্টৰ বাবে ডাইনিং টেবুললৈ নামি গ'লোঁ। ব্ৰেকফাষ্টখিনি বিভিন্ন সোৱাদযুক্ত খাদ্যৰে সজাই থোৱা হৈছিল। মোৰ ননদ আৰু দেৱৰে ইতিমধ্যে ব্ৰেকফাষ্ট টেবুলত বহি ইজনে সিজনৰ লগত হাঁহি হাঁহি কথা পাতি আছিল। এই সকলোবোৰৰ মাজত মই এতিয়া নিজকে এক অদ্ভুত যেন অনুভৱ কৰিছিলোঁ। এইখন ঘৰত মই লক্ষ্য কৰিছিলোঁ সমীৰৰ বাহিৰে সকলোৱে স্বাভাৱিক আছিল। মোৰ বিয়াখন হঠাতে এজন অচিনাকি মানুহৰ লগত কৰি দিয়া হৈছিল। সম্পৰ্কটো ভাল আছিল আৰু টকা পইচা থকা এখন ঘৰ। সেইবাবেই মোৰ মা দেউতাই লগে লগে বিয়াখন হ'ব বুলি ক'লে আৰু মোৰ বয়সৰ কথাটো গুৰুত্ব নিদিলে।
কাৰণটো হ'ল আমি আছিলোঁ 5 জনী ভনী আৰু আমি কঠিন সময়ৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছিলোঁ। দেউতাই এখন দোকানত কাম কৰিছিল আৰু দোকানৰ পৰা পোৱা পইচা কেইটাই আমাৰ ঘৰখন চলিছিল। মোৰ 4জনী ভনীয়েকৰ বিয়া হৈ গৈছিল, কেৱল মোৰহে বিয়াখন হোৱা নাছিল। মোৰ 4জনী ভনীৰ শহুৰৰ ঘৰখন ইমান ধনী নাছিল, যদিও মৰ্যাদাৰ দিশৰ পৰা তেওঁলোক আমাৰ দৰেই আছিল। মোৰ শহুৰ দেউতা মুম্বাইৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল, যাৰ 2জন পুত্ৰ আছিল, সমীৰ আৰু অমন। অমন সমীৰৰ ডাঙৰ ককায়েক আছিল আৰু তেওঁ এজন আদবয়সীয়া মানুহ। সমীৰতকৈ অমনৰ ব্যক্তিত্ব বহুত সামান্য আছিল। তেওঁ এজন বৰ মান্য ব্যক্তি আছিল। তেওঁ মোৰ লগত বৰ ভালকৈ চিনাকি হৈছিল। বাৰে বাৰে পিছলি যোৱা মোৰ শাৰীৰৰ আগটো বাৰে বাৰে ডিঙিত এতিয়া মই মেৰিয়াই লৈছিলোঁ। মোৰ অৱস্থাটো এতিয়া আন কোনোৱে জনাটো মই একেবাৰে নিবিচাৰিছিলোঁ, যদিও মই সিহঁতক চিঞৰি চিঞৰি ক'ব বিচাৰিছিলোঁ যে সিহঁতৰ ল'ৰাটো কিমান বনৰীয়া। এতিয়া মই প্ৰথম দিনাই শহুৰৰ ঘৰখনত মোৰ ইম্প্ৰেশ্যনটো নষ্ট কৰিব বিচৰা নাছিলোঁ, কাৰণ বিদায়ৰ সময়ত মোৰ মা দেউতাই কৈছিল যে যিয়েই নহওক কিয় যিকোনো অৱস্থাতে তাত তই থাকিব লাগিব। মায়ে কৈছিল, আমি কিমান কষ্ট কৰি তোমাক বিয়া দিছোঁ জানানে? তোমাৰ দেউতাই ইতিমধ্যে বহুত ঋণ লৈছে, সেইবাবে এতিয়া তুমি তেওঁলোকৰ লগত শান্তিৰে থাকিলেহে আমি শান্তি পাম। মাৰ কথাবোৰে মোৰ কাণত বাৰে বাৰে প্ৰতিধ্বনিত হৈ আছিল। এইবিলাক কথা ভাবি ভাবি মোৰ হৃদয়খন একেবাৰে ফাটি গৈছিল। মোৰ কাষৰ চকীখনতে সমীৰ বহি আছিল। তেওঁ মোৰ ভৰিখনত তেওঁৰ ভৰিখন থৈ জোৰেৰে হেঁচা মাৰি ধৰিলে। তেতিয়া মোৰ হাতত থকা চামুচখন লগে লগে সৰি পৰিল আৰু মোৰ কাৰ্যত সি তেতিয়া জোৰেৰে হাঁহিবলৈ ধৰিলে। মই এতিয়া ভাবিবলৈ বাধ্য হ'লোঁ যে তেওঁ এজন অসভ্য মানুহ। মই ভাবিছিলোঁ যে আচলতে তেওঁ চাগে তেওঁলোকৰ প্ৰকৃত পুত্ৰ নহয়। তেওঁৰ নিশ্চয় কিবা এটা মানসিক সমস্যা আছে আৰু বিয়াৰ আগতে তেওঁৰ বিষয়ে মোৰ পৰিয়ালক একো কোৱাই নাছিল। নহ'লেনো আমাৰ দৰে দুখীয়া পৰিয়াল এটাৰ লগত সম্পৰ্ক কিয় কৰিব? কাৰণটো হ'ল ডাঙৰগৰাকী বোৱাৰী তেওঁলোকৰ দৰে উচ্চ শ্ৰেণীৰ পৰিয়ালৰ আছিল। মই একমাত্ৰ দুখীয়া পৰিয়ালৰ আছিলোঁ। মোৰ শাহুমাই মোৰ লগত বৰ মৰমেৰে কথা পাতি আছিল। তেওঁ মোক যোগাই যোগাই ৰাতি কেনেকুৱা লাগিল বুলি সুধিবলৈ ধৰিছিল। মই এতিয়া তেওঁক কেনেকৈ কওঁ যে মোৰ হৃদয়খনে ৰাতি মনে মনে কিমান কান্দিছিল। মই তেওঁলোকক কেনেকৈ কওঁ যে মই যোৱা ৰাতিটো কাঁইটৰ ওপৰত কিদৰে কটালোঁ। মুখত এটা ভুৱা হাঁহি লৈ জোৰকৈ লাজ অনুভৱ কৰিবলৈ চেষ্টা কৰিলোঁ, কাৰণ শাহুৰ আৰু শহুৰ দেউতা যথেষ্ট উদাৰ আছিল। ব্ৰেকফাষ্ট কৰি মা দেউতাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ, কাৰণ আজি তেওঁলোকে মোক তেওঁলোকৰ ঘৰলৈ নিবলৈ আহিব। মনতে ভাবিছিলোঁ আজি ৰাতিটোৰ বাবে সমীৰৰ ঠাট্টা মস্কৰৰ পৰা যথেষ্ট মুক্তি পাম। এতিয়া মই ৰুমলৈ যাবলৈ একেবাৰে বিচৰা নাছিলোঁ, কাৰণ মই ৰুমলৈ যোৱাৰ লগে লগে সমীৰো মোৰ পিছে পিছে যাব। সেইবাবে শহুৰ দেউতা আৰু শাহুমাৰ লগতে বহি একেলগে কথা পাতিবলৈ ধৰিলোঁ, যদিও সমীৰে বাৰে বাৰে মোক ভিতৰলৈ আহিবলৈ ইংগিত দি আছিল আৰু এতিয়া মই তেওঁৰ সেইবিলাকক আওকাণ কৰিবলৈ ধৰিলোঁ। তেনে সময়তে হঠাতে মোৰ মা দেউতা ঘৰত প্ৰৱেশ কৰিলে আৰু মই সকাহৰ এটা সমনীয়া কাঢ়িলোঁ। তেওঁলোকক দেখাৰ লগে লগে মোৰ মনটো একেবাৰে ফূৰ্তি লাগি গৈছিল। আজি মোৰ ৰিচিপশ্যন আছিল আৰু তাৰপিছত এৰাতিৰ বাবে মা দেউতাৰ ঘৰলৈ যাব লগা হৈছিল, কাৰণ এইটো আমাৰ নিয়ম আছিল। বিউটিচিয়ানগৰাকীয়ে মোৰ কোঠাটোত সাজু কৰিবলৈ আহি মোৰ শৰীৰত থকা চিনবোৰ দেখি তাই একেবাৰে স্তম্ভিত হৈ পৰিছিল। তাই তেতিয়া কৈছিল, আপোনাৰ স্বামী একেবাৰে পাগল হয়, এনে মানুহৰ পৰা আপুনি সদায় আঁতৰি থাকিব। এনেকুৱা ব্যক্তিয়ে কেতিয়াবা আপোনাৰো ক্ষতি কৰিব পাৰে। মই এতিয়া তাইক কেনেকৈ ক'ম যে মোৰ জীৱনত কিমান এটা ডাঙৰ ক্ষতি হৈ গৈছে। মই মাথো নিমাত হৈ থাকিলোঁ। ৰিচিপশ্যনতো মোক অত্যন্ত ধুনীয়া দেখা গৈছিল। সমীৰে নিজকে সংযত কৰিব নোৱাৰি সকলো আলহীৰ আগত মোক কোলাত লৈ কোঠালৈ আনি আকৌ প্ৰেম নিবেদন কৰিবলৈ ধৰিছিল। তাৰ পাছত মই যেনে তেনে পলাই আকৌ তললৈ নামি আহিলোঁ। মোৰ শাহুমাৰ পৰা মই শুনিছিলোঁ যে মোৰ ল'ৰাটোৱে তোমাক দেখাৰ পিছত তোমাক একেবাৰে ভাল পাই পেলাইছিল আৰু তোমাৰ প্ৰেমত উন্মাদ হৈ পৰিছিল। সি তেতিয়া কৈছিল যে এই ছোৱালীজনীকহে মই জীৱনত বিয়া পাতিম। কিন্তু এতিয়া মই তেওঁলোকক কেনেকৈ কওঁ যে প্ৰেম আৰু উন্মাদনাৰ মাজত পাৰ্থক্য আছে। ৰিচিপশ্যন শেষ হোৱাৰ পাছত যেতিয়া মই মোৰ মা দেউতাৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ, তেতিয়া তেওঁ একেবাৰে নিলজ্জভাৱে মোৰ বাহুত হাতখন থৈ কৈছিল যে তুমি কলৈ যাবলৈ ওলাইছা। মই যেতিয়া তেওঁলৈ চাইছিলোঁ, তেতিয়া তেওঁৰ এনেকুৱা অনুভৱ হ'ল যে তেওঁৰ মূৰত যেন শিং এটাহে গজিছে। তেওঁ সকলোৰে সন্মুখত মোক অপমান কৰি তাৰ পিছত কাণত ফুচফুচাই ক'লে, পুনম, মই তোমাৰ অবিহনে এক মুহূৰ্তৰ বাবেও জীয়াই থাকিবলৈ নোৱাৰিম। মাত্ৰ এৰাতিতে কেনেকৈ প্ৰকাশ পাব তোমাৰ প্ৰতি মোৰ প্ৰেম। মই তোমাক সকলো সময়তে মোৰ বুকুৰ মাজত ৰাখিবলৈ বিচাৰোঁ। ইয়াৰ পিছতে তেওঁ মোৰ মা দেউতাৰ ফালে চাই ক'লে যে
আপোনালোকে অনুগ্ৰহ কৰি নিজৰ ঘৰলৈ গুচি যাওক। এতিয়া তাই সদায় মোৰ ওচৰতে থাকিব। এতিয়া মোৰ কোনো সন্দেহ নাছিল যে তেওঁ এজন সম্পূৰ্ণ পাগল হয়। মোৰ মা দেউতাও এতিয়া আচৰিত হৈ সমীৰৰ ফালে চাবলৈ ধৰিলে। এতিয়া দেউতাই কিবা এটা কোৱাৰ আগতে শাহুমাই পৰিস্থিতিটো বৰ ভালকৈ চম্ভালি লৈ ক'লে যে মোৰ ল'ৰাটো মোৰ প্ৰিয় আৰু বৰ মৰম লগা বুলি আপোনালোকে নিশ্চয় জানে। যদিহে তাৰ কিবা এটা ভাল লাগে তেন্তে সেইটো তাৰ হ'বই লাগিব। এতিয়া এক মুহূৰ্তৰ বাবেও পুনমক সি নিজৰ পৰা পৃথক কৰিবলৈ নিবিচাৰে আৰু আপোনালোকৰ ছোৱালীজনীয়ে ইমান মৰমীয়াল স্বামী পোৱাত আপোনালোক সুখী হোৱা উচিত। কথাটো শুনাৰ পিছত মা দেউতা অলপ চিন্তিত হৈ পৰিছিল, যদিও শাহুমাই কোৱা কথাবোৰৰ বাবে তেওঁলোক অলপ স্বাভাৱিক হৈ পৰিল। তেওঁলোকে তেতিয়া ক'লে যে একো নহয়, এইবিলাক ৰীতি নীতি পালন কৰাটো প্ৰয়োজনীয় নহয়। যিয়েই নহওক এতিয়া এইখনে তাইৰ ঘৰ। তাই ইয়াত স্বামীৰ লগত সুখে থাকিলে আমি সদায় সুখী হৈ থাকিব পাৰিম। মা দেউতাক সুখী দেখি মই এতিয়া একেবাৰে থতমত খাই গ'লোঁ। কেনেকৈ তেওঁলোকে মোৰ লগত বছৰ বছৰ ধৰি চলি থকা সম্পৰ্কটো খন্তেকতে ভাঙি এজন উন্মাদ আৱেগিক মানুহৰ হাতত গতাই দিছিল। মই মা দেউতাক বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁলোক গুচি গ'ল আৰু মই আকৌ সেই নিষ্ঠুৰ মানুহজনৰ হাতত পৰি গৈছিলোঁ। এতিয়াৰ পৰা প্ৰেমৰ নামত তেওঁ যি মন যায় মোৰ লগত তাকেই কৰিব পাৰিছিল। মোক কোঠালৈ নিয়াৰ পিছত তেওঁ দুৱাৰখন বন্ধ কৰি দিলে আৰু মোৰ শৰীৰত আজি তেওঁ সহ্য কৰিবলৈ মোৰ সাহস নাছিল। মই ক'লোঁ, প্লিজ সমীৰ, আজি মই জিৰণি ল'বলৈ বিচাৰিছোঁ। যদি আপুনি মোক সঁচাকৈ ভাল পায় তেন্তে মোৰ ইচ্ছাক সন্মান কৰক। কিন্তু তেওঁ মোৰ কথা কেতিয়াও শুনাই নাছিল। সমীৰে মোৰ ওচৰলৈ আহি ক'লে, তুমি দেখিবলৈ আজি বহুত ধুনীয়া লাগিছা। মই কালিৰ বাকী থকা কামখিনি আজি সম্পূৰ্ণ কৰিম। তেওঁৰ চকুত এতিয়া কামনা আৰু উন্মাদনা দেখিবলৈ পাইছিলোঁ। কাৰণটো হ'ল তেওঁ আজি মদ খাইছিল আৰু এতিয়া সাৰি যোৱাৰ অসম্ভৱ হৈ পৰিছিল মোৰ বাবে। আজি আকৌ তেওঁৰ প্ৰেম আগতকৈও বেছি আছিল। মই তেওঁক ক'বলৈ ধৰিলোঁ, মোক ক্ষমা কৰিব, মইনো আপোনাৰ কি ক্ষতি কৰিছোঁ। তেওঁ তেতিয়া ক'লে যে এয়াই মোৰ প্ৰেম, তুমি এইবিলাক সহ্য কৰি যাব লাগিব। আৰু মোৰ হাতত ইয়াৰ বাহিৰে আৰু কোনো বিকল্পই নাছিল। অৱশেষত কৰি কৰি ৰাতি শেষৰ ফালে তেওঁৰ টোপনি আহি গৈছিল। মই এতিয়া তেওঁৰ মুখখন ভালদৰে চাইছিলোঁ। ইয়াত কোনো সন্দেহ নাছিল যে তেওঁ দেখিবলৈ বহুত সুন্দৰ আছিল আৰু মোৰ ওপৰত তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছিল, যদিও তেওঁ গোটেই জীৱনৰ আটাইখিনিয়েই যেন এৰাতিতে লৈ লৈছিল। এতিয়া মই কিছু সময় তেওঁৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছিলোঁ। কাৰণটো হ'ল আজি ৰাতি তেওঁ মোক মা দেউতাৰ লগত যাবলৈও নিদিলে। সেইবাবে মই সিহঁতক এতিয়া মিছ কৰিছিলোঁ। মই এতিয়া লাহে লাহে কোঠাটোৰ পৰা ওলাই আহিলোঁ। ৰাতিপুৱাৰ পোহৰৰ আগতেই ঘৰলৈ যাবলৈ মন গ'ল। সকলোৱে সেইটো সময়ত শুই আছিল। টেক্সি এখন ৰখাই তাত বহি মাৰ ঘৰলৈ আহিলোঁ। মোক দেখাৰ লগে লগে মা দেউতা একেবাৰে আচৰিত হৈ গ'ল আৰু মোক সুধিলে যে আই কি হ'ল, এইটো সময়ত তুমি এনেকৈ ওলালাহি যে? মই ক'লোঁ, মই এইখন ঘৰলৈ আহিবলৈ নোৱাৰিম নেকি? এইখন মোৰ নিজা ঘৰ। এতিয়া এই বুলি কৈ মই কান্দিবলৈ ধৰিলোঁ। কাৰণটো হ'ল মোৰো মা দেউতাৰ ওচৰত এটা অভিযোগ আছিল যে তেওঁলোকে মোক কিয় লগত লৈ নাহিল বুলি। মায়ে তেতিয়া মোক সাবত মাৰি ধৰি ক'লে যে তুমি সুখীহে হোৱা উচিত যে সমীৰে তোমাক ইমান ভাল পায়। সি তোমাৰ বাবে প্ৰাণ আহুতি দিবলৈও সাজু আছে। সমীৰৰ তোমালৈ থকা মৰম দেখি আমি একেবাৰে আচৰিত হৈ গৈছিলোঁ। সেইবাবে আমি তোমাক লৈ অহা নাছিলোঁ। মই ক'লোঁ, মই সমীৰক নোকোৱাকৈ আহিছোঁ। তেতিয়া মায়ে ক'লে, সমীৰ বিচলিত হৈ যাব। মই তেতিয়া খঙেৰে ক'লোঁ, তেওঁ বিচলিত হ'ব পাৰে, কিন্তু এতিয়া ইয়াত কেইদিনমানৰ বাবে মই জিৰণি ল'ম। বিয়াৰ বিশৃংখলতাৰ বাবে মই ভাগৰি পৰিছিলোঁ আৰু বিয়াৰ হুলস্থুলত জিৰণি ল'বলৈ সময় পোৱা নাছিলোঁ। মই কোৱা কথাটো সঁচাও আছিল। সেইবাবে বিচনাৰ ওচৰলৈ আহি মই ভালকৈ শুই পৰিলোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ যে মোৰ শাহুমা আৰু শহুৰ দেউতা আমাৰ ঘৰ পালেহি। মোৰ শাহুমাই মোৰ ৰুমলৈ আহি ক'লে, পুনম, এইটো কি কথা, তুমি মোক নোকোৱাকৈ কিয় গুচি আহিলা? অন্ততঃ মোক কথাটো কোৱাটো উচিত আছিল। আৰু যিয়েই নহওক, সমীৰে তোমাক বহুত ভাল পায় আৰু কেৱল ভাগ্যৱান ছোৱালীয়েহে এনেকুৱা স্বামী পায়। তুমি এতিয়া তেওঁৰ লগত ভাল কাম নকৰিলা। তেওঁক নোকোৱাকৈ তুমি কিয় গুচি আহিলা? তুমি জানানে সি পাগলৰ দৰে তোমাক বিচাৰি থাকোঁতে পিছলি খাই পৰিল আৰু ভৰিত বেয়াকৈ আঘাত পাইছে। এতিয়া সি হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু পুনম পুনম বুলি তোমাক বিচাৰি আছে। অনুগ্ৰহ কৰি তুমি আমাৰ লগতে ব'লা, নহ'লে সি তোমাক বিচাৰি ইয়ালৈ আহি যাব। মই ক'লোঁ যে আপোনালোকৰ ল'ৰায়ো মোৰ লগত একেবাৰে ভাল কৰা নাই। সি একেবাৰে কামনাত লিপ্ত এটা পাগল মানুহ। মই এনেকুৱা মানুহৰ লগত থাকিবলৈ নিবিচাৰোঁ। এই কথাটো কৈ মই মোৰ দুপট্টাখন তললৈ টানি নি মোৰ ঘাঁহবিলাক মোৰ শাহুমাক দেখুৱাই দিলোঁ।
এইখিনি দেখাৰ পিছত তেখেতৰো বহুত খং উঠি গ'ল। তাৰপিছত তেওঁ ক'লে যে হয়তো মোৰেই ভুল আছিল, মই তাক তোমাৰ ওচৰলৈ পঠোৱাৰ আগতে ঔষধ খাবলৈ দিবলৈ পাহৰিছিলোঁ। আচলতে সি এটা আৱেগিক ল'ৰা, সি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ নাজানে। আমি তাক বহু ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাইছোঁ আৰু সি এতিয়া ঔষধ খাই আছে। যদিহে সেইবিলাক ঔষধ সি খাই থাকে তেন্তে সি স্বাভাৱিক হৈ থাকে, অন্যথা সি অতি আৱেগিক হৈ পৰে। আৰু মই আচৰিত হৈ শাহুমাৰ কথাবিলাক এতিয়া শুনি আছিলোঁ। গতিকে এতিয়া মই ভাবিছিলোঁ যে মোৰ সন্দেহটো ঠিকেই আছিল চাগে। সঁচাকৈ সমীৰ এজন মানসিক ৰোগী আছিল। মই ক'লোঁ সেইবাবেই চাগে আপুনি তাক মোৰ লগত বিয়া দিছিল, যাতে সি নিজৰ পত্নীৰ ওপৰত তাৰ পাগলামি কৰিব পাৰে আৰু সি ভাল হৈ যায়। মই এতিয়া কথাখিনি শাহুমাক কঠোৰভাৱে কৈছিলোঁ। তেতিয়া শাহুমাই মোক ক্ষমা খুজি ক'লে যে প্লিজ তুমি মোক ক্ষমা কৰি দিয়া, তুমি তাক কেতিয়াও এৰি যোৱাৰ ভুল নকৰিবা, কাৰণ সি তোমাৰ প্ৰতি অতি আৱেগিক। এতিয়া সি অচেতন অৱস্থাত আছে, যেতিয়া সি চেতনা ঘূৰাই পাব তেতিয়া সি প্ৰথমে তোমাৰেই নাম ল'ব, আৰু সেইবাবে তোমাক নিবলৈ আমি ইয়ালৈ গুচি আহিছোঁ। অনুগ্ৰহ কৰি এতিয়া মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ যে সি তোমাক ভৱিষ্যতে আৰু এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰে। তাৰপিছত তেওঁ ক'লে বাৰু যিয়েই নহওক, যদি তুমি তাক এৰি গুচি আহা তেন্তে তোমাক কোনে গ্ৰহণ কৰিব? তুমি এগৰাকী অতি দুখীয়া ঘৰৰ ছোৱালী, সেইবাবে তুমি তোমাৰ পিতৃ মাতৃৰ ওপৰত বোজা হৈ পৰিবা। মোৰ কথাবিলাক ভালদৰে শুনা আৰু তুমি মন দিয়া। মোক এতিয়া কথাখিনি বুজাই দিয়াৰ পিছত তেওঁ মোৰ কান্ধত থপৰিয়াই কোঠাৰ পৰা ওলাই আহিল আৰু মই জোৰেৰে কান্দিবলৈ ধৰিছিলোঁ। মই ইতিমধ্যে জানিছিলোঁ যে মোৰ মা দেউতাই বহুত কষ্টৰে মোৰ বিয়াখন দিছে আৰু মোক পুনৰ বিয়া দিবলৈ তেওঁলোকৰ কোনো ক্ষমতাই নাই। যিয়েই নহওক কথাটো সঁচা, আমি ছোৱালীবোৰে এবাৰ বিবাহ বিচ্ছেদৰ টেগটো যেতিয়া নিজৰ ওপৰত লগাওঁ তেতিয়া কোনো পুৰুষে আমাৰ বাবে আগবাঢ়ি নাহে। মোৰ মা দেউতাক মোক এইখিনি কথা বুজাই ক'লে যে তেওঁৰ ভুলটো ক্ষমা কৰি আগবাঢ়ি যোৱা। মা দেউতাৰ ঘৰত এতিয়া মই কিছুদিন থাকিলোঁ যদিও শাহুমাই প্ৰতিদিনে মোলৈ ফোন কৰি কৈছিল যে সমীৰে তোমাৰ কথা সুধি আছে, তোমাক এবাৰ চাবলৈ বিচাৰিছে, তোমাক এবাৰ লগ কৰিবলৈ বিচাৰিছে আৰু তোমাৰ ওচৰত ক্ষমা খুজিবলৈ বিচাৰিছে। প্লিজ ঘূৰি আহা। আৰু মই উভতি যোৱাৰ কথা ভাবিবলৈ ধৰিলোঁ। মই ভাবিলোঁ যে হয়তো এতিয়ালৈকে তেওঁৰ জ্ঞান ঘূৰি আহিছে, আৰু যদিহে তেওঁ মোৰ ওপৰত অত্যাচাৰ কৰে তেন্তে ময়ো তেওঁৰ ওপৰত হাত তুলিবলৈ পাৰিম। ঘৰ আহি পাওঁতে দেখিছোঁ সমীৰে সম্পূৰ্ণ নিস্তব্ধ হৈ কোঠাটোতে বহি আছিল। যদিহে তেওঁ কামনাবিলাকৰ প্ৰতি ইমান আসক্তি নাথাকিলেহেঁতেন তেন্তে যিকোনো ছোৱালীয়ে তাৰ সংগত থাকি নিজকে ভাগ্যৱান বুলি বিবেচনা কৰিলেহেঁতেন। মই লাহে লাহে খোজ দি তেওঁৰ ওচৰ পালোঁগৈ। তেওঁ তেতিয়া বৰ মৰমেৰে মোলৈ চাবলৈ ধৰিলে। মোৰ দুইখন হাতত ধৰি চুমা খাই ক'লে যে ক'ত ক'ত মই দুখ পাইছোঁ তোমাক দেখুৱাম নেকি? তেওঁ ইমান মৰমেৰে এই কথাখিনি কৈছিল যে মোৰ হৃদয়খন একেবাৰে গলিবলৈ ধৰিছিল। সেইবিলাক দেখি এতিয়া মোৰ চকুৰ পৰা চকুলো ওলাবলৈ ধৰিলে। তেওঁ মোৰ মুখখন দুহাতেৰে ধৰি মোক চুমা খাবলৈ ধৰিলে আৰু ক'লে, পুনম, তোমাৰ অবিহনে মই একেবাৰে মৰি যাম, অনুগ্ৰহ কৰি তুমি মোক কেতিয়াও এৰি নাযাবা। পিছত মোৰ শাহুমাই ক'লে যে আজিকালি তেওঁ সাধাৰণ মানুহৰ দৰেই কথা পাতে। মই তেওঁৰ ফালে এতিয়া মৰমৰ চকুৰে চাবলৈ ধৰিছিলোঁ। তেওঁ মোৰ স্বামী হোৱাৰ বাবে তেওঁক ভাল পোৱাটো মোৰ বাবে স্বাভাৱিক আছিল। তাৰ মাজতে যদি সেই উন্মাদনা নাথাকিলেহেঁতেন তেন্তে মই নিজকে ইমান ভাগ্যৱান ছোৱালী বুলি গণ্য কৰিলোহেঁতেন। তেওঁ ক'লে যে মই প্ৰতিশ্ৰুতি দিছোঁ যে এতিয়াৰ পৰা মই তোমাক কোনো অসুবিধাৰ সৃষ্টি নকৰোঁ, কিন্তু তুমি মোক কেতিয়াও এৰি নাযাবা। আৰু আচলতে সেই নিশা তেওঁ মোৰ কোনো ধৰণৰ ক্ষতি কৰা নাছিল, বৰঞ্চ মোৰ কাষতে মনে মনে শুই থাকিল। তেওঁ সেইদিনা মোৰ ইচ্ছাকো সন্মান কৰিছিল, কাৰণ মই কৈছিলোঁ যে মই মাত্ৰ জিৰণি ল'বলৈ বিচাৰিছোঁ। সেইদিনা তেওঁ মোক স্পৰ্শও কৰা নাছিল, বৰঞ্চ মই দুখ পোৱা জেগাবিলাকত ঔষধ লগাইহে দিছিল। তেওঁ মোৰ ওচৰত ক্ষমা খুজি আছিল, আৰু আজি তেওঁৰ চকুত কোনো উন্মাদনা বা কামনা নাছিল। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল। এতিয়া মই তেওঁক প্ৰতিদিনে ঔষধ খাবলৈ দিছিলোঁ, কাৰণ এদিনো যদি মই ঔষধ খাবলৈ নিদিওঁ তেনেহ'লে তেওঁ আকৌ উন্মাদ আৰু কামনাৰ বলি হৈ পৰিব বুলি মই মনতে ভয় কৰিছিলোঁ। এদিন মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল। সেইদিনা সমীৰ বৰ বিচলিত হৈ পৰিছিল। কাৰণটো হ'ল তেওঁ মোৰ সামান্যতম কষ্টও সহ্য কৰিবলৈ নোৱাৰিছিল। তেওঁ তেতিয়া মোক কৈছিল যে পুনম, তোমাক মই কিমানবাৰ কৈছোঁ যে তুমি পাকঘৰৰ কামবিলাক নকৰিবা। ঘৰত ইমানবিলাক চাকৰ আছে, সিহঁত কি মৰি গৈছে নেকি? তেতিয়া মই হাঁহি হাঁহি তেওঁৰ ফালে চাবলৈ ধৰিছিলোঁ। মই ক'লোঁ, কেতিয়াবা কেতিয়াবা স্বাস্থ্য মানুহৰ বেয়া হয়েই। তেওঁ তেতিয়া ক'লে, কিয় বেয়া হৈছে? মই এতিয়াই ডাক্তৰজনক ঘৰলৈ ফোন কৰিম। যেতিয়া তেওঁ ডাক্তৰক ঘৰলৈ মাতিলে তেতিয়া ডাক্তৰজনে চেক আপ কৰি আমাক এটা ভাল খবৰ দিলে।
কথাটো শুনাৰ পিছত মই অত্যন্ত সুখী হৈ পৰিছিলোঁ, কাৰণ মই মাতৃক হ'বলৈ ওলাইছিলোঁ। মোৰ অস্তিত্ব সম্পূৰ্ণ হ'বলৈ গৈ আছিল। ডাক্তৰ গুচি যোৱাৰ পিছত মই সমীৰক সাৱটি ধৰি ক'লোঁ, অভিনন্দন সমীৰ, তুমি দেউতাক হ'বলৈ ওলাইছা। কথাটো শুনাৰ পিছত সমীৰ একেবাৰে নিমাত হৈ পৰিল। এনেকৈ কিছু সময় মোৰ ফালে চাই থাকিল আৰু তাৰপিছত খৰঝৰকৈ দুৱাৰত তলা মাৰি দিলে। মই তেতিয়া আচৰিত হৈ তেওঁৰ ফালে চালোঁ, সমীৰ কি হ'ল? তেতিয়া তেওঁ ক'লে যে পুনম, তুমি জানাই মই তোমাক কিমান ভাল পাওঁ। মই ক'লোঁ যে হয়, মই নিশ্চয় গম পাওঁ। সমীৰে তেতিয়া ক'লে যে মই কেৱল তোমাকহে বিচাৰোঁ, তোমাক মই কাৰোৰে লগত শ্বেয়াৰ কৰিবলৈ নোৱাৰোঁ। সমীৰৰ কথা শুনি এতিয়া মই একেবাৰে থতমত খাই গৈছিলোঁ। এতিয়া মই আচৰিত হৈ তেওঁৰ ফালে চাইছিলোঁ, কাৰণ ইমান দিনৰ মূৰত তেওঁৰ চকুত পুনৰ সেই একেটা উন্মাদনা দেখিবলৈ পালোঁ। সমীৰ সন্তানটো আমাৰ দুয়োৰে। আমি তাক মৰম কৰিম, আমাৰ প্ৰেম আৰু অধিক বাঢ়ি যাব। ল'ৰা ছোৱালীয়ে প্ৰেমক বিভাজন নকৰে, বৰঞ্চ প্ৰেম আৰু বাঢ়িহে যায়। তেতিয়া সমীৰে ক'লে যে মোক একেবাৰে বুৰ্বক বনাবলৈ চেষ্টা নকৰিবা। মই এই সন্তানটো নিবিচাৰোঁ। ইয়াক তোমাৰ ভিতৰৰ পৰা উলিয়াই লোৱা, নহ'লে মই নিজেই উলিয়াই দিম। সমীৰে এতিয়া কথাষাৰ ইমান নিষ্ঠুৰভাৱে কৈছিল যে মই নিজৰ উশাহটোকে ল'বলৈ পাহৰি গৈছিলোঁ। মই ক'লোঁ, যদি তুমি মোৰ সন্তানটোৰ ক্ষতি কৰা, মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। মই তোমাক চিৰদিনৰ বাবে এৰি গুচি যাম। সমীৰে তেতিয়া ক'লে যে তুমি কেৱল মোৰ, তোমাৰ মৰমক মই ভাগ কৰিবলৈ নোৱাৰোঁ, আৰু মই এতিয়াই সন্তান নিবিচাৰোঁ। এই বুলি কৈ তেওঁ আকৌ মোৰ ওপৰত নিজৰ উন্মাদনা আৰু প্ৰেম নিবেদন কৰিবলৈ ধৰিলে। মই এতিয়া তেওঁৰ কোলাত হুমুনিয়া কাঢ়ি থাকিলোঁ। মই এতিয়া এইবিলাক সহ্য কৰিব নোৱাৰি জোৰেৰে চিঞৰিবলৈ ধৰিলোঁ। তেনেতে মোৰ শাহুমা আৰু শহুৰ দেউতা দৌৰি আহি মোৰ কোঠালৈ আহিল, কাৰণ মই বহুত জোৰেৰে চিঞৰিছিলোঁ। যেতিয়া তেওঁলোকে মোৰ অৱস্থাটো দেখিলে, তেওঁলোক আচৰিত হৈ পৰিল আৰু তেওঁলোকে মোক সোনকালে চিকিৎসালয়লৈ লৈ গ'ল। ভগৱানৰ আশীৰ্বাদত শিশুটোৰ কোনো ক্ষতি হোৱা নাছিল। মই ভাবি লৈছিলোঁ যে সমীৰ সম্পূৰ্ণ স্বাভাৱিক হৈ পৰিছিল, কিন্তু এতিয়া আৰু মই তেওঁৰ মুখখনেই চাবলৈ বিচৰা নাছিলোঁ। মই মোৰ শাহুমাক কৈছিলোঁ যে এতিয়া মই মোৰ ৰুমলৈ নাযাওঁ। মোৰ শাহুমাই কৈছিল যে তুমি মোৰ ৰুমলৈকে আহা। শাহুমাই গম পাইছিল যে মই সেইটো সময়ত বৰ আৱেগিক হৈ পৰিছিলোঁ। এনেকৈ প্ৰায় এমাহ দুমাহ ধৰি মই সমীৰৰ মুখখনো দেখা নাছিলোঁ। মই শাহুমাৰ কোঠাতে এতিয়া শুইছিলোঁ, খাইছিলোঁ, সকলোবিলাক কৰিছিলোঁ। মোৰ এতিয়া এনেকুৱা অনুভৱ হৈছিল যে সমীৰ চাগে ঘৰত নাই। কাৰণটো হ'ল মই কেতিয়াও তেওঁক দেখাই নাছিলোঁ। এদিন মই শাহুমাক কথাটো সুধিলোঁ যে সমীৰ ক'ত আছে বুলি। তেতিয়া তেওঁ ক'লে যে আমি সমীৰক কেইমাহমানৰ বাবে আমেৰিকালৈ পঠিয়াই দিছোঁ। তাত এজন বৰ ডাঙৰ মনোবিজ্ঞানী আছে। আমি তেওঁৰ লগত কথা পাতিছিলোঁ আৰু সকলো পৰিস্থিতিৰ কথা কৈছিলোঁ। তেওঁ তেতিয়া কৈছে যে সমীৰক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন আৰু তেওঁ আৰোগ্য লাভ কৰিবলৈ পাৰিব। এনেকৈয়ে প্ৰায় 6 মাহৰ পিছত ডক্টৰে আমালৈ ফোন কৰিলে। তেওঁ কৈ আছিল যে সমীৰৰ স্বাস্থ্য এতিয়া বহুত উন্নত হৈ পৰিছে। এতিয়া সি আগৰ দৰে আৰু পাগল হৈ থকা নাই। ঔষধ নেখালেও সি এতিয়া স্বাভাৱিক হৈ থাকে। কাৰণটো হ'ল তাৰ প্ৰকৃত সমস্যা আছিল মানসিক। শৈশৱকালত সি এনে এখন নাটকৰ মাজেৰে পাৰ হৈ গৈছিল, যিয়ে তাৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। হয়তো আমাৰ লালন পালনৰ অভাৱ আছিল যে আমি তাক সঠিক মৰম আৰু মনোযোগ দিবলৈ পৰা নাছিলোঁ। শাহুমাই কৈছিল, পুনম, তোমাৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। তেতিয়া মই শাহুমাক ক্ষমা কৰি দিছিলোঁ, কাৰণ তেওঁৰ কোনো দোষেই নাছিল। 6 মাহৰ পিছত সমীৰ ঘৰলৈ আহিল। ঘৰলৈ অহাৰ পিছত এতিয়া তেওঁৰ ভয়ত মই ঘৰতে লুকাই থাকিবলৈ ধৰিছিলোঁ। মই ভাবিছিলোঁ তেওঁ হয়তো ঘূৰি আহি ক'ব যে আমাৰ সন্তানক ক্ষতি কৰিব আৰু ক'ব যে তেওঁ সন্তানটো কেতিয়াও নিবিচাৰে। এতিয়া ৰাতি মোৰ ৰুমলৈ অহা সমীৰ সেই সমীৰ নাছিল, যিজন সমীৰক মই আগতে পাগল ৰূপত দেখিছিলোঁ। তেওঁ এতিয়া এজন বৰ নিয়ন্ত্ৰিত আৰু সামান্য ব্যক্তি হৈ পৰিছিল। তেওঁ হাতযোৰ কৰি মোৰ ওচৰত ক্ষমা খুজি ক'লে, তোমাক দিয়া কষ্টৰ বাবে মোক ক্ষমা কৰি দিবা। তুমি মোক ঘৃণা কৰিব পৰা কাৰণ মই তাৰ যোগ্য। এনে নহয় যে মই সন্তান নিবিচাৰোঁ, মাথো তোমাক ভাল পাব বিচাৰিছিলোঁ। কিন্তু আজি মই বুজি পাইছোঁ যে শিশুটোৰ লগত আমাৰ মৰম আৰু মজবুত হৈ পৰিব। এতিয়া ময়ো মোৰ সন্তানটোক লগ পাবলৈ বৰ আগ্ৰহী হৈ আছোঁ। মোৰ পেটত হাত থৈ তেওঁ মোৰ চকুলৈ চাই থাকিল, য'ত সঁচাকৈয়ে বহুত মৰম আছিল। ময়ো এতিয়া তেওঁৰ চকুলৈ একেৰাহে চাই থাকিলোঁ, কাৰণ সেইবিলাকত সত্যতা আছিল। উন্মাদনাৰ সলনি আছিল মৰম আৰু যত্ন। তেওঁ মোৰ চুলিত হাত বুলাই আদৰ কৰিবলৈ ধৰিলে, আৰু আজি মোৰ এনে লাগিছিল যেন মই মোৰ সেই মৰমবিলাক পাইছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।